দেবানন্দ হাজৰিকা নে অমিয় কুমাৰ ভূঞা বিহপুৰীয়া সমষ্টিত কাৰ কাৰ্যকালত হৈছে উন্নয়ন দেবানন্দ হাজৰিকাৰ দিনত আবন্তিত কামহে কৰিছে অমিয় কুমাৰ ভূঞাই অমিয় কুমাৰ ভূঞাই নতুনকৈ একোৱে কৰিব পৰা নাই বিহপুৰীয়াৰ উন্নয়নৰ বাবে খুদ বিহপুৰীয়াৰ প্ৰাক্তন বিজেপি বিধায়কে ক্ষোভ উজাৰিলে নিজ দলৰে বৰ্তমানৰ বিধায়কৰ ওপৰত এইখন মাধৱদেৱ বিশ্ববিদ্যালয় এইখন মাধৱদেৱ কলাক্ষেত্ৰ এইখন দলং বিহপুৰীয়া নাৰায়ণপুৰ তথা মাজুলী সংযোগী পাদিগাঁও কাছিকটা দলং এইটো শিমলুগুৰিৰ ৰাজগড় হৈ অৰুণাচল সংযোগী ইণ্টাৰষ্টেট কানেক্টিভিটি পথ এইসমূহ একো নমুনাহে এনেদৰে বহু উন্নয়নমুখী কাম সমষ্টিটোত আৰম্ভ কৰিছিল এইজন দেবানন্দ হাজৰিকাই কৰা উন্নয়নৰ বিপৰীতে ডক্টৰ অমিয় কুমাৰ ভূঞাৰ দিনত হোৱা নাই সমষ্টিটোৰ উন্নয়ন এই কথা আমি কোৱা নাই একাংশ ভুক্তভোগী ৰাইজৰ মুখেৰে শুনক কাছিকটা দলংটো আমি আগতে পইচা দি পেলাই হোৱা যোৱা কৰিছিলে তাৰ পিছত বেমাৰীও যাবলৈ অসুবিধা আছিলে এতিয়া দলংখন দিয়াৰ কাৰণে আমাৰ বহুত বাৰ হৈছে যাবলৈ হৈছে বেমাৰীও হাজিয়া অনা নিয়া কৰিবলৈ বাৰ ইফালে ল'ৰা ছোৱালীও স্কুললৈ নাৰায়ণপুৰ কলেজলৈ যাবলৈ অসুবিধা নহয় এতিয়া যাবলৈ বাৰো আছে নাও একো গাত দিয়ে একো দাগ দিয়ে পইচা দিবলগীয়া হৈছিলে তেতিয়া বহুত ৰাইজৰ অসুবিধা আছিলে কাছিকটা পাদিগাঁও দলংখন হোৱাৰ আগলৈকে এই ঠাইৰ সংযোগ স্থাপন হৈছিল 7 নাৱেৰে লেচিক টকা দিয়াৰ পৰা ৰাইজক মুক্ত কৰিছিল দেবানন্দ হাজৰিকাই বিধায়ক হোৱাৰ পিছতে মই এটা পৰিকল্পনা আছিলে আমাৰ মাজুলী সংযোগী মাজুলীৰ পৰা মাধৱদেৱ বিশ্ববিদ্যালয়লৈ এটা ৰাস্তা সেই ৰাস্তাটো বদতি হৈ পেলাই আহিব লাগে আৰু মাজত এখন কাছিকটা নদীৰ দলং লাগে বাঁহৰ দলং এখন মোৰ চকুৰ আগতে কত মানুহে বাঁহৰ দলঙৰ পৰা হৈ পৰিছিলে ভগা বাঁহৰ দলং তেতিয়া সেই বহু দিনৰ আগতে আমি সৰুকালতে তাত এখন কাঠৰ দলং আছিলে কিন্তু সেইবোৰ ভঙাৰ পিছত কোনো চৰকাৰে আৰু সেইবিলাকলৈ চকু দিয়া নাই তেতিয়া আমি ৰিকুৱেষ্ট কৰাৰ পিছত সেই দলংখন তাত সম্পূৰ্ণ কৰা হ'ল তাৰ পিছত সেই ৰাস্তাটো তৈয়াৰৰ কাৰণে ব্লুপ্ৰিণ্টটো আমাৰ দিনতে তৈয়াৰ হ'ল ৰাস্তাটো তেতিয়া কিন্তু কিবা কৰোনাৰ সময়ত পইচা পাতি কিবা হ'লে ক'ব নোৱাৰোঁ কিন্তু ৰাস্তাটো হওঁ বুলি পেলাইও নহ'লগৈ কিন্তু পাছত এই ৰাস্তাটো চেংচন হোৱাৰ পিছত জনে কোনোবা চাহু বুলি কণ্ট্ৰেক্টৰে কাম আৰম্ভ কৰিছিলে বুলি কোৱা শুনিছোঁ মাটি চাটি সমান কৰি পেলাই আজি 1.5 বছৰমানত বেছি হৈ গ'ল কিন্তু তাৰ পিছত আৰু কাম আগবঢ়া নাই আৰু কোনো কাম এতিয়া হোৱা নাই সেইটো কি কাৰণে হোৱা নাই বোধকৰো বৰ্তমানৰ MLA ডাঙৰীয়াই ক'ব পাৰিব দলংখন মোৰ দিনত হ'ল আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ ৰাস্তা মাজুলীৰ পৰা ল'ৰা ছোৱালী আহে পঢ়িবৰ কাৰণে বদতিৰ পৰা ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে আমাৰ সেইটো চাইডে বিহপুৰীয়া চাইডৰ বদতি ঘাটৰ চাইডৰ গোটেই ল'ৰা ছোৱালীবিলাক মাধৱদেৱ বিশ্ববিদ্যালয়ত পঢ়িবলৈ আহে আৰু এটা শ্বৰ্টকাট নহ'লে বিহপুৰীয়া হৈ এটা প্ৰকাণ্ড পাক ঘূৰি পেলাই ল'ৰা ছোৱালীবিলাক আহিবলগীয়া হয় গতিকে কম খৰচতে কম সময়তে মাধৱদেৱ বিশ্ববিদ্যালয় পাব পৰা সেই ৰাস্তাটো অতি জৰুৰী মই মোৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক চৰকাৰক আবেদন জনাম যে এই ৰাস্তাটো সম্পূৰ্ণ কৰি দিব লাগে তেতিয়াহ'লে ৰাইজে যথেষ্ট মানে ভাল পাব আৰু যাতায়াতৰ এটা সুচল প্ৰক্ৰিয়া আৰম্ভ হ'ব এইজন দেবানন্দ হাজৰিকাৰ প্ৰথম কাৰ্যকালতেই মাধৱদেৱ মহাবিদ্যালয়ে পাইছিল বিশ্ববিদ্যালয়ৰ মৰ্যাদা মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পৰিকল্পনাটো আচলতে এইটো আমাৰ ইলেকশ্যন মেনিফেষ্টত আমাৰ এটা ডিক্লেৰেশ্যন আছিলে যে বিহপুৰীয়া সমষ্টিত এখন বিশ্ববিদ্যালয় আমি ডিমাণ্ড কৰিছিলোঁ সেইমতে তেখেতে আমাৰ ইলেকশ্যন মিটিঙত কৈ গৈছিলে আৰু যেতিয়া আমি চৰকাৰ গঠন কৰিলোঁ তেতিয়া আমাক বাজেট বিচাৰিছিলে কি নিজৰ সমষ্টিৰ উন্নয়নৰ কাৰণে তেতিয়া মই 1 নম্বৰতে এই মাধৱদেৱ বিশ্ববিদ্যালয়খন আৰু তেখেতক কৈছিলোঁ যে আপুনি বাজেট বনাওঁতে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ কথা কেতিয়াও নাপাহৰিব আৰু মই জানো আমাৰ সুদক্ষ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰ্তমানৰ সুদক্ষ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনো কথা নাপাহৰে তেখেতে সেই কথামতে কাম প্ৰথম বছৰৰ যিটো বাজেট আমাৰ চৰকাৰৰ দিনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিলে সেই বাজেটতেই এই মাধৱদেৱ বিশ্ববিদ্যালয়খন ধৰিলে আৰু আমাৰ দিনতেই ইয়াৰ কাম আৰম্ভ হ'ল ডক্টৰ দিবাকৰ ডেকা ডাঙৰীয়া উপাচাৰ্য পাতি পেলাই এই আৰম্ভ হ'ল নতুন বিল্ডিঙৰ চেংচন হ'ল আৰু সেই কাম এতিয়া চলি আছে মই ভাবিছোঁ এইটো এটা ডাঙৰ বৃহৎ অনুষ্ঠান যিটোৰ কাৰণে আমি গৌৰৱ কৰিব পাৰোঁ 12 বৈষ্ণৱৰ জন্মস্থান মাধৱ গুৰুজনাৰ নামত এই বিশ্ববিদ্যালয়খনৰ কাম
এতিয়া খুব দ্ৰুতগতিত চলি আছে আৰু সম্পূৰ্ণ বিশ্ববিদ্যালয়খনে প্ৰাণ পাব মোৰ বোধেৰে 5টা বছৰমান লাগিব 5 বছৰৰ ভিতৰত হৈ যাব আৰু শৈক্ষিক দিশত মই গম পাইছোঁ ডক্টৰেট ডিগ্ৰী পৰ্যন্ত ল'বৰ কাৰণে এইটো ৰিচাৰ্চ পোষ্ট গ্ৰেজুৱেট ক্লাছ সববিলাক আমি ইয়াতে আৰম্ভ হৈ গুচি গ'ল এখন সম্পূৰ্ণ বিশ্ববিদ্যালয়ৰ ফালে অগ্ৰসৰ হৈ গৈ আছে এইটো মই বিধায়ক হৈ থকাৰ দিনতে এইবিলাক কাম হৈছিলে আৰু সেইকাৰণে মই নিজকে গৌৰৱ অনুভৱ কৰোঁ ভাল লাগে মোৰ নিজৰে আৰু মইতো জাহিৰ কৰিব নিবিচাৰোঁ যে মই কৰিছোঁ বুলি অসম চৰকাৰে কৰিছে কিন্তু আমাৰ দিনতে কৰিলে আৰু মই যেনেকৈ হ'লেও বিধায়ক হিচাপে জড়িত হৈ আছিলোঁ আৰু মোৰ অনুৰোধ সেই সময়ৰ বিত্তমন্ত্ৰী আৰু সেই সময়ৰ চৰকাৰে এইটো মানি লৈছিলে আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো এটা অতি তেখেতৰ আদৰৰ সপোনৰ এটা প্ৰজেক্ট বুলি তেখেতে ঠাৱৰ কৰি আগবাঢ়ি কাম কৰি আছে শিমলুগুৰি ৰাজগড় হৈ অৰুণাচল সংযোগী পথৰ দুৰৱস্থাৰ বাবে সংযোগ বিচ্ছিন্ন হোৱা দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত এক প্ৰকাৰৰ স্তব্ধ হৈ পৰিছিল যাতায়াত দেৱানন্দ হাজৰিকাৰ কাৰ্যকালতে এই পথৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল ধলপুৰ শিমলুগুৰিৰ পৰা ৰাজগড়লৈ গোটেই ৰাস্তাটো মানে ভাল নাছিলে আৰু ঠেক আছিল এইটো যথেষ্ট মানে ঘনবহুল এলেকাৰ মাজেদি যোৱা ৰাস্তা সেইকাৰণে আমি এটা বহল ৰাস্তা সুন্দৰভাৱে বনাব লাগে তেতিয়া এটা প্ৰজেক্ট তৈয়াৰ কৰিছিলে এইটো আপোনাৰ বৰ্ডাৰ ৰুটছ বুলি পেলাই কিন্তু পাছত সেইটো কেঞ্চেল হোৱাত ইণ্টাৰষ্টেট কানেক্টিভিটিলৈ এইটো ট্ৰেন্সফাৰ কৰা হ'ল আৰু এইটো 40 কোটি টকা আবণ্টনেৰে এটা সুন্দৰ ৰাস্তা আপোনালোকে এতিয়াও ই সুন্দৰ হৈ আছে এতিয়াও ক'তো কোনো বেয়া হোৱা নাই আৰু বহুতেতো তাত গাড়ীৰে ফটো লৈ ভিডিঅ' লৈ বিহপুৰীয়াত এটা সুন্দৰ ৰাস্তা হৈছে বুলি গৌৰৱ কৰিছিলে আৰু মই বিধায়ক হিচাপে মই সঁচাকৈ মানে ভাবিলেই ভাল লাগে মই কেতিয়াবা সপোনতো দেখোঁ যে মোৰ দিনত এনেকুৱা ধুনীয়া কাম হৈছিলে হয় মোৰ বিধায়ক হোৱাৰ দিনতে কমপ্লিট হৈছে নাৰায়ণপুৰ লালুক সংযোগী পথৰ অৱস্থা উন্নীত কৰিছিল দেৱানন্দ হাজৰিকাই এই ৰাস্তাটো আচলতে নাৰায়ণপুৰৰ পৰা কেৱল বিহপুৰীয়াই নহয় লালুক পৰ্যন্ত অতি মানে সাংঘাতিক বেয়া ৰাস্তা আছিলে এইটো আমাৰ চৰকাৰৰ আগত 15 আমি 16 চনত আমাৰ চৰকাৰ হৈছে তাৰ আগত একদম মানে মানুহে মানে লখিমপুৰলৈ কোনো বেমাৰী যাব নোৱাৰে এনেকুৱা এটা ৰাস্তা আৰু নাৰায়ণপুৰলৈ আমি সঘনাই গৈ থাকিব লাগে নাৰায়ণপুৰৰ পৰা সঘনাই আহিবলৈ এই ৰাস্তাটোৰ কাৰণে যিহেতু ভুগি আছিলে এতিয়া সেই ৰাস্তাটোৰ কাৰণে আমি প্ৰতিবাদ কৰি চৰকাৰ গঠন কৰিলোঁ আৰু তাৰপিছত আমি এই ৰাস্তাটোকেইটা ধুনীয়াকৈ বনালোঁ লালুকৰ পৰা বিহপুৰীয়াৰ পৰা নাৰায়ণপুৰ আৰু সুন্দৰভাৱে বনালোঁ এই ৰাস্তা বনোৱা আজি প্ৰায় 10 বছৰ হৈ গ'ল ৰাস্তাটোৰ ম্যাদ থাকে প্ৰায় 5 বছৰমান কিন্তু 10 বছৰ গ'ল এতিয়া এই সময়ত ৰাস্তাটো ইমান জৰাজীৰ্ণ অৱস্থা হৈছে এইটো এতিয়া আচলতে মই চৰকাৰলৈ অনুৰোধ জনাম যে এই ৰাস্তাটো খুব সোনকালেই উন্নীত কৰি পেলাই অলপ বহল আহল কৰি পেলাই সুন্দৰভাৱে বনাই দিলে আমাৰ বিহপুৰীয়া নাৰায়ণপুৰ ৰাইজে মনত সুখ পাব হাজৰিকাৰ কাৰ্যকালৰ পিছত অমিয় কুমাৰ ভূঞাৰ কাৰ্যকালত তথৈবচ হোৱা পথটোৰ বাবে বিভিন্ন দল সংগঠন ছাত্ৰ ছাত্ৰীয়ে আন্দোলন কৰিব লগা অৱস্থা হোৱাৰ পাছতো বিধায়কৰ পদবীত থকা অমিয় কুমাৰ ভূঞাই নকৰিলে একো উন্নয়ন সংযোগী যি দলং এতিয়া আমাৰ ইয়াত কাম আৰম্ভ হৈ আছে আৰু ইফালেদি ব্ৰহ্মপুত্ৰৰ ওপৰত যোৰহাটলৈ যিখন দলং হৈ আছে যোৰহাটলৈ সেই সময়ৰ চৰকাৰে কৰিছে আৰু কথাটো এনেকুৱা হৈছিলে যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিলে তেখেতৰ আগমন ঘটিছিলে আমাৰ ধুনাগুৰিত তাত এটা ডাঙৰ বিল্ডিং তেখেতে মানে কৰিছিলে আমাৰ বানপানীৰ সময়ত এটা শেল্টাৰ হাউচৰ নিচিনা সেই ঘৰটো তাত আধাৰশিলা কৰিবলৈ আহিছিলে তেতিয়া মই তেখেতক ৰিকুৱেষ্ট কৰিছিলোঁ যে ইতিমধ্যে ইয়াত হৈ গৈছে ছাৰ্ভে হৈ গৈছে এই দলংখনৰ কথাটো আপুনি আজি ডিক্লেয়াৰ কৰক আৰু মোৰ ৰিকুৱেষ্ট মতে তেখেতে সেই দলংখন হ'ব বুলি সেই সময়তে ডিক্লেয়াৰ কৰি থৈ গুচি গ'ল আৰু তাৰপিছত ইমান দিনে হোৱা নাছিলে কিন্তু এতিয়া দলঙৰ কাম দ্ৰুতগতিত হৈ আছে মই দেখি খুব ভাল লাগে যে কমচে কম মোৰ বহুত অৰিহণা নহ'লেও সামান্য এটা অৰিহণা সেইটোৱে কিন্তু কাম দিলে বুলি মই ভাবোঁ মোৰ ক্ৰেডিট নহয় চৰকাৰৰ কিন্তু ডিক্লেৰেশ্যনটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়াৰ কাৰণে কামটো সোনকালে হ'ল মাধৱদেৱ কলাক্ষেত্ৰৰ নামত পূৰ্বতে হোৱা লুণ্ঠনৰ বিপৰীতে দেৱানন্দ হাজৰিকাৰ দিনত পালে নতুন ৰূপ ৰাস্তা ঘাট দলং গ্ৰাম্য পথৰ উন্নয়ন নিৰ্ভেজাল নিযুক্তি ইত্যাদি গুণৰ বাবে দেৱানন্দ হাজৰিকাৰ বিৰুদ্ধে নাই আজিলৈকে এটাও অভিযোগ হাজৰিকাৰ কাৰ্যকালতে আবণ্টিত বা জিঅ'তে হোৱা কামেই কৰিব লগা হৈছে বিধায়ক অমিয় কুমাৰ ভূঞাই মাধৱদেৱ কলাক্ষেত্ৰৰ কাম মোৰ দিনতেই সম্পূৰ্ণ হৈছে খালি মাত্ৰ অকণমান সময় থাকোঁতে এতিয়া আমাৰ নতুন চৰকাৰ হ'ল আমাৰ সেই সময়ৰ বিত্ত আৰু PWD মিনিষ্টাৰ বৰ্তমানৰ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হ'ল আৰু আমাৰ ৰাখিছোঁ তেখেতৰ নেতৃত্বত আগত আধৰুৱা কামখিনি আকৌ সম্পূৰ্ণ কৰিব তেন্তে বিধায়ক অমিয় কুমাৰ ভূঞাই নিজৰ কাৰ্যকালত কি উন্নয়ন সাধন কৰিলে সিও এক লাখ টকীয়া প্ৰশ্ন
উন্নয়নৰ ক্ষেত্ৰত দেৱানন্দ হাজৰিকাৰ কাষে চাপিব নোৱাৰা অমিয় কুমাৰ ভূঞাৰ বিৰুদ্ধে ইতিমধ্যে উত্থাপিত হৈছে বহু গুৰুতৰ অভিযোগ বিধায়কগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে উত্থাপিত হৈছে কাম বেচা কিনা উৎকোচ লোৱা ইত্যাদি অভিযোগ দলীয় কৰ্মীৰ মাজত দেৱানন্দ হাজৰিকাৰ যি জনপ্ৰিয়তা আছে সেয়া আজিও কমা নাই হাজৰিকাই বাতি যোৱা পথতে আবদ্ধ হৈ আছে অমিয় কুমাৰ ভূঞাৰ উন্নয়ন কেৱল আধাৰশিলা স্থাপনত অভিলেখ সৃষ্টি কৰা অমিয় কুমাৰ ভূঞাৰ কাম কাজত সন্তুষ্ট হোৱা নাই সমষ্টিটোৰ জনসাধাৰণ